শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমাৰ অতিকে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত আচলতে আজি আমি এই সংবাদমেলখন আয়োজন কৰিব লগাটোৱে হৈছে অতিকৈ দুৰ্ভাগ্যজনক আৰু অতিকৈ পৰিতাপৰ বিষয়। আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত সমগ্ৰ অসমতে আচলতে প্ৰতিবাদ কৰিছে, ৰাইজে প্ৰতিবাদ কৰিছে, বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছে, কিন্তু চৰকাৰে এই প্ৰতিবাদক বিপথে পৰিচালিত কৰাৰ বাবে বিভিন্ন ধৰণে ৰাজনীতি কৰা দেখা পৰিলক্ষিত হৈছে। গতিকে মই চৰকাৰকো অনুৰোধ জনাইছোঁ, আপোনালোকে জুবিন গাৰ্গ নামৰ এই হত্যাটোৰ লগত আচলতে ৰাজনীতি কৰা বাদ দিয়ক। জুবিন গাৰ্গ হৈছে আগ্নেয়গিৰি। এই আগ্নেয়গিৰিৰ লগত যদি আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই যদি ৰাজনীতি কৰিবলৈ যায় তেনেহ'লে কিন্তু হিমন্ত বিশ্ব শৰ্মা জ্বলি পৰি কিন্তু ছাই হৈ যাব। এই কথাটো হিমন্ত বিশ্ব শৰ্মাই অতিকে অনুধাৱন কৰা উচিত বুলি মই ভাবোঁ। আমি কেইটামান বিষয় লৈ আজি সংবাদমেলখন আয়োজন কৰিছোঁ। জুবিন গাৰ্গৰ ন্যায়ৰ নামত আচলতে ৰাজনীতি কোনে কৰিছে, এইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ এক প্ৰশ্ন। আচলতে জুবিন গাৰ্গৰ ন্যায়ৰ নামত ৰাজনীতি কোনে কৰিছে? SIT আৰু CID কোনে গঠন কৰিছে? আৰু SIT আৰু CID দুয়োটা সংস্থা কাৰ? ৰাজ্য চৰকাৰ। আৰু গৃহ বিভাগৰ মূল দায়িত্বত থকা মূল মানুহজন হিমন্ত বিশ্ব শৰ্মা। সমদল কোনে উলিয়াইছে? বিজেপিয়ে। কি লাগে? ন্যায় লাগে। এই ন্যায় কোনে ক'ৰ পৰা কেনেকৈ দিব? চৰকাৰৰ লগত থকা বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, পবিত্ৰ মাৰ্ঘেৰিটা এখেতলোক সকলো চৰকাৰৰ মানুহ। গতিকে এখেতলোকে আকৌ ন্যায় বিচাৰি ৰাস্তাত প্ৰতিবাদ কৰাটো অতিকৈ দুৰ্ভাগ্যজনক বিষয়। আৰু ন্যায় বিচাৰি তেখেতলোকে ৰাজপথত প্ৰতিবাদ কৰিছে। আচলতে ন্যায় কোনে দিব? আচলতে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত পবিত্ৰ মাৰ্ঘেৰিটা, পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱাৰ বিশ্বাস নাই নেকি যে তেখেতৰ বিৰুদ্ধে তেখেতলোকে ৰাজপথত ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰিছে? ন্যায় কোনে দিব? আচলতে কাক ন্যায় বিচাৰিছে? যিবিলাক প্ৰতিবাদ হৈ আছে, ন্যায় বিচাৰি আচলতে যিবিলাক প্ৰতিবাদ হৈ আছে, প্ৰতিবাদত দেখিছোঁ আমি আচলতে হিমন্ত বিশ্ব শৰ্মাই যিটো ৰাজনীতি আচলতে খেল খেলি আছে, তাত আমি দেখা পাইছোঁ যে ন্যায় বিচৰা মানুহক কেতিয়াবা কংগ্ৰেছী সজোৱা হৈছে, কেতিয়াবা হিন্দু মুছলমান সজোৱা হৈছে। আচলতে হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ সাৰমৰ্ম এতিয়াও তেখেতে উপলব্ধি কৰা নাই নেকি? জুবিন গাৰ্গৰ যেতিয়া পাৰ্থিৱ শৰীৰ এয়াৰপৰ্টৰ পৰা যেতিয়া ৰাজপথেৰে লৈ অহা হৈছিলে তেতিয়া অগণন লোকে জুবিন গাৰ্গক চাবলৈ তাত উপস্থিত হৈছিলে। তাত কোনো হিন্দু মুছলমান বুলি নাছিলে। সকলো ৰাইজে জুবিন গাৰ্গক শেষবাৰলৈ চোৱাৰ বাবে ৰাজপথত ওলাই আহিছিলে। আচলতে সেই মানুহখিনিকো জুবিন গাৰ্গৰ অনুৰাগীসকলকো হিমন্ত বিশ্ব শৰ্মাই আচল আৰু নকল অনুৰাগী বুলি ক'বলৈ তেখেতে সংবাদ মাধ্যমত ব্যক্ত কৰিছে যে আচল কোন নকল কোন। আচলতে অতিকৈ দুৰ্ভাগ্যজনক বিষয়। আচলতে এই মানুহখিনি সহজ সৰল সৰ্বসাধাৰণ মানুহ। তেখেতলোকে কোনো ধৰণৰ ৰাজনীতি নকৰাকৈ জুবিন গাৰ্গক মনৰ পৰা প্ৰাণৰ পৰা ভাল পোৱা এজন ব্যক্তি হিচাপে তেখেতলোকে ভগৱান হিচাপে জুবিন গাৰ্গক তেখেতলোকে মানে। সেয়েহে তেখেতলোকে জুবিন গাৰ্গক শেষবাৰৰ বাবে চাবৰ বাবে তেখেতলোকে ৰাজপথত ওলাই আহিছিলে। আপোনালোকে নিতৌ দেখিব যে সোণাপুৰত যিটো জুবিন ক্ষেত্ৰ আছে, তাত প্ৰত্যেক দিনাই বিভিন্ন ঠাইৰ পৰা অগণন লোক আহিছে। তেখেতলোকে জুবিন গাৰ্গৰ শেষবাৰৰ বাবে তেখেতলোকক এখন গামোচা, কোনোবাই এটা ফুল, কোনোবাই জুবিন গাৰ্গে চাদা টেমা ভাল পাইছিলে বাবে সৰু এটা চাদা টেমা লৈ আহিছে। আচলতে এনেবোৰ বিভিন্ন বস্তুৰে আচলতে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ তেখেতলোকে উপস্থিত হৈছে তাত। আৰু সেই মানুহখিনিৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই SOP জাৰি কৰিছে। এই বিষয়টোৱে হৈছে অতিকৈ দুৰ্ভাগ্যজনক বিষয়। আচলতে শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড় এই ঠাইৰ পৰা বিভিন্ন লোক গুৱাহাটীলৈ আগমন কৰিছে। আৰু গুৱাহাটীলৈ যোৱাৰ পথতে তেখেতলোকে ৰাস্তাৰ কাষতে যিহেতু সোণাপুৰ পৰে, গতিকে সোণাপুৰৰ জুবিন ক্ষেত্ৰত তেখেতলোকে জুবিন গাৰ্গক সমাধি ক্ষেত্ৰখন চোৱাৰ বাবে তেখেতলোকে ইচ্ছা প্ৰকাশ কৰে। আৰু সেই ইচ্ছা প্ৰকাশ কৰিয়ে তেখেতলোকে জুবিন গাৰ্গৰ সমাধিস্থলীত উপস্থিত হয়। আৰু সেই মানুহখিনিক হিমন্ত বিশ্ব শৰ্মাই দেৱে SOP জাৰি কৰাটো অতিকৈ দুৰ্ভাগ্যজনক বিষয়। যিসকলে মদ খাই জুবিন ক্ষেত্ৰত উশৃংখল পৰিৱেশ সৃষ্টি কৰিছে, সেইসকলৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাদেৱে ব্যৱস্থা গ্ৰহণ কৰক, তাত আমাৰ কোনো ধৰণৰ আপত্তি নাই। কিন্তু এগৰাকী মাকৰ লগত অহা 7 বছৰীয়া ছমহীয়া শিশুটোৱে কিন্তু মদ পান কৰিতো জুবিন ক্ষেত্ৰলৈ তেখেতলোক নাহে। অবুজ শিশুসকলৰ ওপৰতো
হিমন্ত বিশ্ব শৰ্মাই SOP জাৰি কৰিছে নেকি? আমাৰ প্ৰশ্ন আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ যে আপুনি যিসকল সৰ্বসাধাৰণ লোক আছে সেই সৰ্বসাধাৰণ লোকসকলক আপুনি অত্যাচাৰ কৰাটো বন্ধ কৰক। আমি দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাদেৱে বিভিন্ন সময়ত জুবিন গাৰ্গে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একগোট কৰি তেখেতে পুনৰ অসম দেখাৰ সপোন দেখিছিলে। আচলতে হিমন্ত বিশ্ব শৰ্মাদেৱে জাতি ধৰ্ম নিৰ্বিশেষে থকা একেলগ হোৱা এই মানুহখিনিক ভাগ ভাগ কৰাৰ বাবে তেখেতে ষড়যন্ত্ৰ ৰচনা কৰিছে। গতিকে মই হিমন্ত বিশ্ব শৰ্মাদেৱক অনুৰোধ জনাইছোঁ, আপুনি সৰ্বসাধাৰণ লোকক লৈ ৰাজনীতি কৰা বন্ধ কৰক। আপুনি লুৰিণজ্যোতি গগৈ, অখিল গগৈ বা অন্য যিসকল বিৰোধী দল আছে তেখেতলোকে আপোনাক প্ৰশ্ন কৰিছে আৰু এই প্ৰশ্নৰ উত্তৰ আপুনি তেখেতলোকক উত্তৰ দিয়াৰ ব্যৱস্থা কৰক। কিন্তু সেই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ আপুনি সৰ্বসাধাৰণ ৰাইজক অত্যাচাৰ কৰাটো বন্ধ কৰক। আমি সৰ্বানন্দ সোণোৱালকো দেখিছিলোঁ, তেখেতে যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিলে তেখেতে ভাষণ কৰিছিলে, কিন্তু আপুনি যিদৰে ঘোষণ কৰাৰ ব্যৱস্থা কৰিলে, কিন্তু সৰ্বানন্দ সোণোৱালক মই ভাল বেয়া ক'বলৈ নাযাওঁ, কিন্তু আপোনাৰ দৰে কিন্তু ঘোষণ কৰাৰ তেখেতে নাছিলে। গতিকে হিমন্ত বিশ্ব শৰ্মাকো ৰাইজে মৰম আৰু আদৰৰ হেঁপাহেৰে তেখেতক আদৰি লৈছে। গতিকে তেখেতৰ বৰ্তমান সময়ত যিবোৰ কৰ্মকাণ্ড, সেই কৰ্মকাণ্ডই এটা কথা স্পষ্ট হৈ গৈছে, ৰাইজে লাহে লাহে হিমন্ত বিশ্ব শৰ্মাদেৱক কিন্তু বেয়া পোৱা পৰিৱেশ সৃষ্টি হৈ আহিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাদেৱে এই কথাবিলাক হৃদয়ঙ্গম কৰা উচিত বুলি মই ভাবোঁ। তাৰ লগে লগে আমি আৰু এটা কথা ক'ব বিচাৰোঁ যে যিটো SOP কথা যিহেতু আহিছে, আমি দেখিছোঁ জাতীয় উৎসৱ বিহুটো তেখেতে SOP বনায়। জাতীয় উৎসৱ বিহুটো তেখেতলোকে ৰাইজক হাৰাশাস্তি কৰে SOP নামত। ৰঙালী ফেষ্টিভেল যে শ্যামকানু মহন্ত পাতে, তাত সেই ফেষ্টিভেল আয়োজন কৰোঁতে তেখেতে SOP কঠোৰ নিৰ্দেশ জাৰি কৰিছিলেনে? আমাৰ প্ৰশ্ন আছে। দ্বিতীয়তে কথা হৈছে জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ যোৱাত হিমন্ত বিশ্ব শৰ্মাদেৱে 12 বজাৰ পিছত যাব নোৱাৰিব বুলি কৈছে। আমি জুবিন গাৰ্গক প্ৰাণৰ পৰা ভাল পাওঁ। আমাৰ যেতিয়াই মন যায় আমি তেতিয়াই জুবিন গাৰ্গৰ ওচৰলৈ আমি যাম। বোলে আপোনাৰ যি SOP, এই SOP অসমৰ ৰাইজে কিন্তু নামানে। জুবিন গাৰ্গে গীতৰ মাধ্যমে কৈছিলে যে মন গ'লে মোৰ কাষলৈ চাই যাবাহি এবাৰ নিৰলে, কিদৰে আছোঁ মই কিদৰে শু মই চাই যাবাহি কাষলৈ। গতিকে জুবিনদাই নিজে কৈ থৈ গৈছে কিদৰে শুওঁ কিদৰে খাওঁ। আচলতে আমি জুবিনদা তাত শুই আছে, সমাধি ক্ষেত্ৰত জুবিনদা শুই আছে। আচলতে জুবিনদাক চাবলৈ তেখেতলোকে যিটো SOP জাৰি কৰিছে, SOP কিন্তু অসমৰ ৰাইজে নামানে। আৰু যিসকলে মদ খাই তাত আহিছে বুলি আপুনি ভিডিঅ' যোগেৰে আপুনি যিটো বক্তব্য প্ৰদান কৰিছে, যিসকলে মদ খাই আহিছে তেখেতলোকক আপুনি যেনেধৰণে যান বাহন আৰক্ষী বা যিসকল লোকে ৰাতি মদ খালে পাইপ লগাই তেখেতলোকক জৰিমনা বঢ়োৱাৰ ব্যৱস্থা কৰে, ঠিক তেনেদৰে সমাধি ক্ষেত্ৰতো আপুনি তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰক। কিন্তু তাৰ কাৰণে প্ৰতিজন ব্যক্তিটো মদ খাই নাযায়। আৰু ইতিমধ্যে আপোনালোক সকলোৱে জানে যে যিটো সময়ত অসম তথা ভাৰতবাসীৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবী উত্থাপন হৈছে, এনে সময়ত কিন্তু আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা আচলতে সাংবিধানিক পদত থাকি অসমৰ মুখ্যমন্ত্ৰীজনে যেনেধৰণে আচলতে আমাৰ ৰাইজক ন্যায়ৰ ক্ষেত্ৰত আশ্বস্ত কৰিব লাগিছিল, তাৰ বিপৰীতে কিন্তু বিভিন্ন সময়ত আমি সংবাদ মাধ্যমত তেখেতে চালে বেৰে কোবোৱা কিছুমান বক্তব্য আমি ৰখা দেখিবলৈ পাইছোঁ। আৰু শেহতীয়াকৈ আমি আলফা স্বাধীনৰ ক্ষেত্ৰতে এটা কথা ক'ব খুজিছোঁ যে অসম আৰু অসমীয়া জাতিক তেওঁলোকে স্বাধীন কৰাৰ সপোন দেখি হাবিলে যেতিয়া গৈছিল, তেওঁলোকে যেতিয়া অস্ত্ৰ ধৰিছিল, সেই সংগঠনটোৱে কিন্তু আজিৰ তাৰিখত জুবিন গাৰ্গৰ ক্ষেত্ৰত কিন্তু কিছু তেওঁলোকে বিপৰীত আচলতে স্থিতি লোৱা দেখিবলৈ পোৱা গৈছে। যে যি সময়ত চৰকাৰ আৰু আলফা স্বাধীনৰ সংঘাত চলি আছে, ৰাজনৈতিকভাৱে কোনো ধৰণৰ আমাৰ অসমৰ সমস্যাবিলাক সমাধান হোৱা নাই, তেনে সময়ত কিন্তু বিজেপি চৰকাৰে জুবিন গাৰ্গৰ ক্ষেত্ৰত যি ধৰণৰ আচলতে নীতি বহিৰ্ভূতভাৱে SOP ঘোষণা কৰিছে, সেই SOPক সমৰ্থন কৰা কাৰ্য কিন্তু অতি হাস্যকৰ। গতিকে মই প্ৰথমতে আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাক আহ্বান জনাইছোঁ যে আপুনি যদি প্ৰকৃততে অসমীয়া হয়, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ কিন্তু এনেধৰণৰ টুলুঙা মন্তব্য দিয়াৰ পৰা বিৰত থাকক।
আৰু এটা কথা আমি সকলোৱে লক্ষ্য কৰিছোঁ যে জুবিন গাৰ্গৰ উচিত ন্যায়ৰ দাবীত যেতিয়া অসমৰ বিভিন্ন প্ৰান্তত বা দেশৰ বিভিন্ন স্তৰত যেতিয়া সৰ্বসাধাৰণ ৰাইজে জুবিনৰ অনুৰাগীয়ে ন্যায়ৰ দাবী উত্থাপন কৰিছে, সেই সময়ত কিন্তু অসমৰ সাংবিধানিক পদত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যেকটো আচলতে আমাৰ প্ৰতিবাদী কণ্ঠক তেওঁলোকে ৰাজনৈতিক দিশত তেওঁলোকে বিভিন্ন ধৰণে আচলতে অপপ্ৰচাৰ চলাই অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিছে। আৰু আমি এই ক্ষেত্ৰত অসমীয়া যুৱ মঞ্চই অসম চৰকাৰক প্ৰশ্ন কৰিব খুজিছোঁ যে SIT আৰু CID কাৰ তত্বাৱধানত আছে, যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত যিহেতু গৃহ বিভাগ আছে, গতিকে গৃহ বিভাগৰ তত্বাৱধানত যিহেতু অসমৰ আমাৰ হিয়াৰ নামতো জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু, সেই মৃত্যুৰ তদন্ত চলি আছে। গতিকে প্ৰথমতেই অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ জনসাধাৰণক কোৱা উচিত আছিল যে SIT আৰু বা CIDয়ে এই আচলতে ঘটনাৰ উচিত তদন্ত কৰি যিখন চাৰ্জশ্বিট, এই চাৰ্জশ্বিটখন যদি আচলতে পানী নসৰাকৈ প্ৰদান নকৰে তেনেহ'লে কিন্তু ন্যায়পালিকাই উচিত ন্যায় দিব নোৱাৰিব। গতিকে আমি সকলোৱে জানো যে ন্যায়পালিকাই দিব, কিন্তু ন্যায়পালিকাই ন্যায় দিবলৈ হ'লে তদন্তকাৰী সংস্থাই কিন্তু যিখন চাৰ্জশ্বিট, এই চাৰ্জশ্বিটখন কিন্তু খুব মজবুতকৈ দিব লাগিব। গতিকে শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ যিখিনি বক্তব্য আমি দেখিছোঁ, যিখন চৰকাৰে পদূলীয়া মদৰ দোকানৰ লাইচেঞ্চ প্ৰদান কৰিছে, সেইখন চৰকাৰৰ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিনৰ সমাধি ক্ষেত্ৰলৈ গৈ জনগোষ্ঠীৰ কিছু ৰাইজে যে মৃতকৰ তেওঁলোকে শেষ শ্ৰদ্ধাঞ্জলি দেৱৰ আখেৰে তেওঁলোকে আচলতে শ্ৰদ্ধা জনায়, সেইটো পৰম্পৰা। গতিকে সেই পৰম্পৰাক তেওঁলোকে আচলতে বা মুখ্যমন্ত্ৰীগৰাকীয়ে সমালোচনা কৰিবলৈ গৈ যে জনগোষ্ঠীসমূহক এক প্ৰকাৰ আচলতে তেওঁলোকে অসন্মান কৰিছে, সেইটো আচলতে অসমৰ ৰাইজে ইতিমধ্যে বুজি উঠিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই কথাতে ক'ব খুজিছোঁ যে ২৬ৰ নিৰ্বাচনীৰ বৈতৰণি পাৰ হ'বৰ কাৰণে আপুনি জুবিন গাৰ্গৰ উচিত ন্যায় দিয়াৰ বিষয়টো যাতে ৰাজনৈতিকৰণ নকৰি প্ৰকৃতাৰ্থত জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত যিটো ৰহস্য, সেই ৰহস্য অসমবাসী বা ভাৰতবাসীৰ ৰাইজৰ সন্মুখত আপুনি স্পষ্ট কৰিবৰ কাৰণে আপোনাৰ গৃহ বিভাগক আপুনি কঠোৰ নিৰ্দেশ দিবৰ কাৰণে অসমীয়া যুৱ মঞ্চই দাবী জনাইছোঁ। আৰু অসমীয়া যুৱ মঞ্চই শেষবাৰৰ কাৰণে আমি অসম চৰকাৰক সকীয়াই দিছোঁ যে আমাৰ মৰমৰ জুবিনদাৰ সমাধিস্থলত আমি যাবলৈ হ'লে আপোনাৰ পৰা অনুমতি ল'ব লগা কি আচলতে যুক্তি আছে? যে আজি অসমীয়া ভাত খাবলৈ হ'লে কি আমি মুখ্যমন্ত্ৰীৰ পৰা অনুমতি ল'ব লাগিব নেকি? গতিকে মুখ্যমন্ত্ৰীক এই কথাটোৱে আমি পুনৰবাৰ সকীয়াই দিছোঁ যে জুবিন গাৰ্গৰ সমাধিস্থলীত যদি গৈ কোনোবা জুবিন অনুৰাগীৰ নামত কোনোবাই যদি মদ খাই ভাং খাই উদ্ভণ্ডালি কৰিছে, তেনে লোকৰ ওপৰত তেওঁৰ প্ৰশাসনে কঠোৰ ব্যৱস্থা লওক, তাত আমাৰো সমৰ্থন আছে, তাত আমাৰ আপত্তি নাই। কিন্তু আমি যি ১২